Hello guys, what's up and welcome back to the new episode আৰু আপোনালোক চাইছে বিকলভ ব্লগছ আৰু আজি ৰাতিপুৱা ওলাইছো মানে ইয়াৰ লগত এফালে আহিছিলো টাউন ফালে বস্তু কেইটামান নিব আহিছিলো মানে আৰু ইহঁতৰ পোৱালিকেইটাক থব আহিছিলে সো আগত ৰখিমগে আকৌ খ্ৰীষ্টমাছ আছিলে মোৰ গাটো ইমানে বেয়া হৈ আছে মানে মাতটো ভাগি আছে এতিয়াও দেখিছে আহিম বুলি আহিব নোৱাৰিলো আৰু ঘৰটো মানে গালি দিলে এতিয়া ঠাণ্ডাখনত আকৌ যাব নালাগে বুলি আৰু বেছি গা বেয়া হ'ব তো খ্ৰীষ্টমাছৰ ভিডিঅ' আপোনালোক দিব নোৱাৰিলো যি কি নহওক মাথো কেইদিনমান মানে 4 দিন মানৰ পিছতে আকৌ নতুন বছৰ এটা ষ্টাৰ্ট হ'ব 2024 আহিব 2023 যা লগত বেয়া হলো বা যোনবিলাক সকলোকে কৈ দিছো ভালে থাকক সকলো আৰু মোৰ যেন 2024 টো ভালে যাওক তাকে আশীৰ্বাদ কৰিব তো যা গৈ আছো আৰু নে কি কোৱা মাৰ্কছলি তো যি কি নহওক গৈ আছো আজি দিনটো কিবা কিবি হ'ব মানে এতিয়ালৈকে প্লেনিং কৰি আছো কেনেকুৱা কি হয় বাস মোবাইলটোত মানে এতিয়া চাৰ্জো নাই মই ৰাতিপুৱা চাৰ্জ দিব পাহৰি গ'লো মানে গানো বজোৱা নাই গাইড গৈ আছো আৰু গৈ লওঁ আগত ৰখিমগৈ আকৌ তাৰপিছত দেখাম বঢ়িয়া গুড মৰ্ণিং সকলোকে আজি ভিডিঅ'টো ভালকৈ চাবলৈ এনজয় কৰিবলৈ ষ্টাৰ্ট হৈ যাওক ধুনীয়াকৈ বহি পেলাই তো বলক আপোনালোকে তো পিকনিক প্লেনিং কৰিছে ক'ত কেনেকে কোন যায় আপোনালোকৰ লগত যদি মোক জয়েন কৰিব বিচাৰে মানে মোৰ ফালৰ পৰা কি দিম আৰু আদা ৰচুন কিবা কিবি দি দিম বাকী আপোনালোকে সব মিলাব সৰু সৰু বস্তুকেইটা খুচুৰা খুচি বস্তুকেইটা মই দি দিম বাৰু পিকনিকত আপোনালোকে জয়েন যদি কৰাই মোক ভালেই পাম ন নতুন বছৰত মজা লাগিব আৰু 31 ডিচেম্বৰত মানে কি হ'ল প্ৰগ্ৰেম এটা আছে তো তাত মানে ধুনীয়া প্ৰগ্ৰেম হ'ব আপোনালোকে ভালকৈ দেখিব পাব মানে মোৰ চেনেলটোত তো যি কি নহওক গৈ আছোঁ এতিয়া চাউল খোৱা পাইছোঁ ঘৰ পাই লওঁ মোবাইলৰ চাৰ্জো নাই ঘৰত গৈ লওঁ তাৰপিছত ঝাকাছ হ'ব ঘৰত গৈ লওঁ তাৰপিছত দেখাম কি কি হৈ আছে বঢ়িয়া আছে এতিয়া আমি আহি গ'লোঁ মানে ৰাতিপুৱা ডাইৰেক্ট ভিডিঅ'টো সমাপ্ত কৰিছিলোঁ এতিয়া আকৌ ষ্টাৰ্ট দিছোঁ বনোৱা এফালে আমি গ'লোঁ এতিয়া বগৰী খাবলৈ চাইডোখৰত কেনেকুৱা লাগিলে বগৰী খাই কেনেকুৱা লাগিলে কি বেলেগ অঁ নাই খোৱা চৰি এইফালে চাওক কুকুৰা যুঁজ হৈ আছে বাকী আজি প্লেনিঙৰ কথা কৈছিলোঁ আজি ধুনীয়া এটা প্লেনিং কৰিছোঁ আমাৰ নদী চাইডে মানে দাদাজনৰ ঘৰত টেণ্ডা বুলি কয় তাত বন ফ্ৰাই টাইপৰ মানে কি হ'ল সৰু সুৰা আৰু লগৰকেইটা আহিব এতিয়া মাংস পুৰি মেলি ধুনীয়াকৈ মানে টিপটপছে পিকনিক এটা কৰিম ভাবিছোঁ কেনেকুৱা কি হয় আহি আছে এইকেইটা আৰু এতিয়া আমি বগৰী খাবলৈ ওলাই গৈছিলোঁ ই মই খালোঁ ই নাখালে হা বিহুটো মজা আহিছে ন এই ঝাকাছ তো এতিয়া মজা লাগে মানে আৰু ইয়াত ক্ৰিকেটৰ পিচ বনাম ক্ৰিকেট খেলিব লাগিব আমি প্ৰতি বছৰে বনাওঁ মানে ক্ৰিকেট ধান চান যেতিয়া শেষ হৈ যায় ন কাটি পেলাই তেতিয়া বনাওঁ তো বাকী যি কি নহওক ধুনীয়াকৈ আজি পিকনিকটো আয়োজন কৰিব লাগিব অলপ পিছত আৰু মায়েও হ'লে গৈছিলে কিন্তু আজি দোকানতে থাকিবলগীয়া হ'ল সেইকাৰণে ভিডিঅ' চিডিঅ' অন নকৰিলোঁ আৰু এতিয়া আকৌ ষ্টাৰ্ট দিছোঁ যাম ওলাই মেলি গা পা ধুই মানে গা চা ধুৱাই নাই আৰু আমাৰ চাহদিও আহি পালেহি তো অলপ পিছত আকৌ দেখাই আছোঁ মানে এতিয়া বজাৰ চজাৰ কৰিবগৈ লাগিব বজাৰ চাইডে ওলাই যাম বজাৰ চজাৰ কৰি পেলাই মাংস চাংস কি আনো কেনেকুৱা কি আঞ্জা কৰোঁ মানে কোনকেইটা অ' জুম কৰি দিয়ে নেকি জুম কৰি দিছোঁ মানে যি কি নহওক এইবিলাক বহুত ভাল পায় মানে এই চাই পেলাই তুমি নোখোৱা নি অঁ ভাল লোৱা বঢ়িয়া দিয়া আৰু এইফালে গাইছ এতিয়া ধুনীয়াকৈ ওলাই গ'লোঁ পিকনিক খাবলৈ আপোনালোকক কৈছিলোঁ প্লেনিং এটা কৰিছিলোঁ পিকনিকৰ বুলি তো এতিয়া মানে কি হ'ল এই ওচৰতে খাম কিন্তু হেলমেটটো নিনিলেও হয় বাট মানে হেলমেটটো লৈ যাব লাগিব ছেফটি মেইন আৰু ইয়াতে আমাৰ মামাহঁতি বহি আছে মানে এইডোখৰতে মানে কি হয় পুলিচ ছাৰহঁতি বহি আছে তো মানে ধুনীয়াকৈ ছেফটিত যোৱাটো মেইন হেণ্ডেল লক বাৰে মই ঘৰতে থৈছোঁ বাইকখন বাট হেণ্ডেল লক কৰি থৈছোঁ একো নাই তো যাওঁ তাহাঁতি ফোনৰ ওপৰত ফোন মাৰি আছে মই মানে কি হ'ল ঘপককৈ যাব নোৱাৰোঁ দোকান চোকান বন্ধ কৰি গৈছোঁ আৰু এতিয়া মাও গাটো বৰ ভাল নহয় তো যাওঁ তাত কেনেকুৱা কি প্লেনিং হৈছে অথনিবা ফোন চোন মাৰি আছে তাত দেখামগৈ ভালকৈ কেনেকুৱা কি আয়োজন চলাই আছে মানে বঢ়ি আছে এইফালে আমি নিব আহিলোঁ এতিয়া চিকেন আৰু চিকেনৰ অবিহনে মানে মাংসৰ অবিহনে আমাৰ পিকনিক আধৰুৱা হ'ব জানে আৰু তো তাকে যাওঁ এতিয়া তাত কেনেকুৱা কি চিটুৱেশ্যন হৈছে আজি অলপ উৎপাত হ'ব কাৰণ ডেকা লোৱা পিকনিক আৰু জানে ব'লক তাত লগ পাম আৰু এয়া পাই গ'লহি মানে য'ত আজি পিকনিক কৰিম তো এইফালে মাংস পুৰি আছে আমাৰ ছাৰহঁতি মাংস পুৰি আছে তাৰপিছত খানা ইয়াতে আয়োজন কৰিছে আৰু চবেই ইয়াতে আমি আছোঁ 8টামান আছোঁ এইফালে আমাৰ মালিক আছে সেইফালে আমাৰ খুচা পইচা মালিক খুচা পইচা মালিক
বঢ়িয়া আছে এতিয়া আয়োজন চলি আছে অলপ পিছত পুৰা ধামাকা হ'ব কি হ'ব এফালে আমাৰ সেক্সি আহিছে সেক্সি সেক্সি মই সেক্সি হয় নাই মই সেক্সি হয় নাই বঢ়িয়া বঢ়িয়া অলপ পিছত দেখাইছো আকৌ বনি লওক মানে মালবোৰ বনি লওক তুই আমাক একদম হাঁহি কৈছেগে আৰু আকৌ বা দিয়া আকৌ বা দিয়া হাতখনে আকৌ আৰু এইফালে মানে ঠেংকেইটা মেইন ন ঠেংকেইটা খাই মজা লাগে ঠেংকেইটা পুৰা পুৰি গ'ল য়েছ এইফালে চুমে যোনডাল ষ্টিকত মানে মাংস পুৰিছিলে মাংস পোৱা হোৱাই নাই কিন্তু এইফালে আকৌ মাংস বনি ৰেডি হৈ গ'ল বহুত দেৰি পিছত আধা ঘণ্টামানৰ পিছত মাংস বনাইছিলে সেইখিনিও বনা নাই এতিয়ালৈকে চাওকচোন কি পুৰিছে ভগৱান জানে আৰু তাকে ধুনীয়াকৈ এনজয় কৰি আছোঁ হৈ লওক তাৰপিছত মানে হ'ব মেইন আজিয়ে মানে যিমানখিনি মেনেজমেণ্ট কৰিছে মেনেজমেণ্টত আছে আমাৰ কুশল দত্ত ডাঙৰীয়া আৰু বাকী আছে সহপাঠীবিলাক আমি চব সহপাঠীয়া এইবিলাক চব আছে আৰু বিন্দাছ পাৰ্টি এইফালে আছে আমাৰ পোহৰ বিভাগত আছে যাত্ৰা বিভাগ আৰু বহি আছে বিন্দাছ চলি আছে এতিয়া মানে কি হ'ল জানুৱাৰী আহি আছে ন অকল পিকনিক পাৰ্টি চবফালে এনেকুৱাই বহি আছে বনিলে এইখিনি জুবিন দা গানত পুৰা এনজয় কৰি আছো অলপ পিছত মানে এইটো পুৰা ফুল চাউণ্ডত হ'ব মানুহবিলাক শুব দিছোঁ অলপ লাহে লাহে নহ'লে টোপনি ভাঙি যাব ন শুওঁতে অকণমান সিজিব লাগিব ভাপত দিয়ে দিয়া আৰু গাইছে এইফালে মানে খানা পিনা খোৱা মিছ হৈ গ'ল আৰু এইফালে দেখিছে আৰু সকলোবিলাক আছে ইয়াতে কেম্প টাইপৰ আৰু আমি ইয়াতে থাকি দিম আজি মানে ঘৰলৈ নাযাওঁগৈ মায়ে ফোন মাৰিলে ৰাতিখন আহিব নালাগে তো মানে কি হ'ল লগকেইটাৰ লগতে শুই যা কালি ৰাতিপুৱা আহি যাবি মানে ঠাণ্ডাখন এতিয়া যাব নাই কোৱা আৰু তো তাকে আজি ইয়াতে থাকি দিম জানুৱাৰী ফিল্ডটো ল'ম মানে জানুৱাৰী মানে কি আৰু এইটো 2023 যাবগৈতো 2023 মানে ভালকৈ বিদায় দিম তাকে ভাবিছোঁ অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই